নমস্কাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মই ঘৰত প্ৰস্তুত কৰিছোঁ। আমাৰ ঠাণ্ডাৰ দিনত স্কিনবোৰ খুব ড্ৰাই হয় আৰু ক্ৰীম সানিলেও কিছু সময় পিছত ড্ৰাই হৈ যায় আৰু বহুত মানুহৰ গেৰুৱা ফাটে। আগতে বহুতৰে গেৰুৱাটো ফটা নাছিল, আজিকালি ক'ব নোৱাৰোঁ কিবা এটা কেলছিয়ামৰ অভাৱ নে কিহৰ অভাৱ, সেইকাৰণে প্ৰায়ভাগ আগতে যাৰ ফটাও নাছিল তেওঁলোকৰো আজিকালি গেৰুৱা ফাটে। আৰু আনকি টাইলছৰ ভিতৰত টাইলছৰ ওপৰত খোজকাঢ়ি থকা ধূলিও নাপায় তেওঁলোকে, তথাপি তেওঁলোকৰ গেৰুৱা ফাটে। কিয় ফাটে সেইটো আমাৰ কিবাকিবি বহুত প্ৰটিন, সেইটো ডক্টৰে জানিব। কিন্তু মই যিটো উপকাৰ পাইছোঁ, মোৰ গেৰুৱা ফটা নাছিলে আগতে আৰু এতিয়া ফাটিছিলে, সেইকাৰণে মই ঘৰতে এটা প্ৰস্তুত কৰিছোঁ লেপ এটা। তাত লাগিব আপোনালোকো আমাৰ যিটো পেৰাচুট নাৰিকলৰ তেল, এইটো লাগিব। তাৰপিছত আকৌ গ্লিচাৰিন লাগিব, আকৌ এল'ভেৰা জেল লাগিব। এই তিনিটা বস্তু মিশ্ৰণ কৰি আপোনালোকে ইয়াতে মই খালী ক্ৰীমৰ ডাব্বা এটা লৈ থৈছোঁ আৰু এইটো মোৰ শেষ হ'ল, মই তৈয়াৰ কৰি থৈছিলোঁ আৰু এইটোতে মই বনাম এতিয়া, আপোনালোকে চাই থাকিব। আৰু প্ৰথমে মই দিম জেল। মই জেল দিছোঁ আৰু মিশ্ৰণটো মিলাই ল'লেই হ'ল। আপোনালোকে এইটো বেছি হ'ল সেইটো বেছি হ'ল একো কথা নাই, মিলাওঁতে গমেই পাব। আৰু গ্লিচাৰিন মাত্ৰ নাৰিকলৰ তেল, এইটো তেলটো অলপ কম লাগিব। আৰু এতিয়া মিশ্ৰণটো ইয়াতে আপোনালোকে মিক্স কৰিব। যদি বেছি পনীয়া হয় তেতিয়াহ'লে আপোনালোকে আকৌ এল'ভেৰা জেল দিব। এল'ভেৰা জেল দিলেই হৈ যাব। আৰু এইটো গোট মাৰিলেও কথা নাই, ৰাতি মুখ হাত ধুই পেলাই হাতত ভৰিত লগাই চাব, ৰাতিপুৱালৈ কি ধুনীয়া হৈ থাকে। আৰু মোৰ প্ৰায় স্কিন তেনেকুৱা হোৱা নাই বৰ্তমান, আৰু এইটোৱেই ইউজ কৰোঁ। আজি মই ইউজ কৰা নাই, আজি শেষ হৈছে, সেইকাৰণে বনাওঁতে ভাবিছোঁ আপোনালোককো দেখাই দিওঁ, আপোনালোকৰো লাভ হওক। আৰু গেৰুৱা ফাটাৰ পৰা মই উপকাৰ পাইছোঁ এইটো। আৰু যিমান পাৰে ঘৰত বনোৱা বস্তু ইউজ কৰিলে ভাল। আৰু ইয়াত নাৰিকলৰ তেলটো আমাৰ সাধাৰণতে চব কাৰণতেই ভাল, আৰু গ্লিচাৰিনটোতো ভালেই। অকলে গ্লিচাৰিন দিলে ধূলিবোৰ লাগি ধৰে, আৰু এল'ভেৰা জেলটোতো ভালেই সকলো কাৰণে। আপুনি এইটো বস্তু মুখতো লগাই ৰাতি শুব পাৰে, একো অসুবিধা নাই। মুখত, হাতত, ভৰিত চবতে সকলো স্কিনৰ কাৰণে ভাল। আৰু অইলি স্কিনৰ কাৰণে এইটো অকণমান কমকৈ লগাব, ৰাতি লগাব, দিনত নলগাব। আৰু ড্ৰাই স্কিনৰ কাৰণেতো ৰাতি লগাই থ'লে বহুত বেটাৰ, আৰু ৰিজাল্টটো খুব সুন্দৰ পাব। কৰি চাবচোন এবাৰ ঘৰতে কেনেকুৱা লাগে। আৰু ভিডিঅ'টো যদি ভাল লাগে, আপোনালোক উপকৃত হয়, তেতিয়াহ'লে অন্যলৈ শ্বেয়াৰ কৰি দিব। আৰু শ্বেয়াৰ কৰি দিলে তেওঁলোকো উপকৃত হ'ব, আপোনাক নিশ্চয় খুবেই ভাল পাব। আৰু কমেণ্ট কৰি জনাবচোন। আৰু সৰু সুৰা এনেকুৱা সময় পালে বস্তু কিছুমান বনাওঁ, আৰু সেইকাৰণে মই ব্যৱহাৰ কৰাৰ লগতে আপোনালোককো ব্যৱহাৰ কৰিবলৈ কৈছোঁ, মই উপকাৰ হোৱাৰ বাবে। আজিলৈ ভিডিঅ'টো এৰিছোঁ, পুনৰ বেলেগ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ নমস্কাৰ।